দিব পাৰে কিমান সম্পত্তিৰ মালিক হ'ব পাৰে হাগ্ৰামাৰ প্ৰমোদকৈ হাগ্ৰামা মহিলাৰে বেছি সম্পত্তিৰ মালিক নে প্ৰমোদ বড়ো ডাঙৰীয়া বেছি মানে সম্পত্তিৰ মালিক হেল্ল' খুলুমবাই নমস্কাৰ আপোনালোকে চাই আছে বৰণী ৰাহুল ইউটিউব চেনেল তো গাইজ আজি এই ভিডিঅ'ত মই হাগ্ৰামাৰ যিমানখিনি সম্পত্তি বা টকা বেংক একাউণ্ট কিমান জমা আছে ইয়াৰ ওপৰত মই ভিডিঅ' বনাইছোঁ আপোনালোকে নিশ্চয় গম পায় যে নমিনেশ্যনৰ সময়ত যি শপতনামা জমা দিব লাগে ইয়াৰ ভিত্তিত মানে মই এই ভিডিঅ'টো বনাইছোঁ আৰু এইখিনি তথ্য যিখিনি মই তথ্য লৈছোঁ এইটো মই অফিচিয়েল বা আনঅফিচিয়েল বা মানে নিউজ মিডিয়াৰ পৰা তৰফৰ পৰা এনেকৈ লৈছোঁ আৰু তো যিখিনি হওক হাগ্ৰামাৰ মানে যিখিনি সম্পত্তি আছে বা যিখিনি গাড়ী হওক পইচা হওক কিমান আছে কিমান থাকিব পাৰে কিমান সম্পত্তিৰ মালিক হ'ব পাৰে হাগ্ৰামাৰ প্ৰমোদকৈ হাগ্ৰামা মহিলাৰে বেছি সম্পত্তিৰ মালিক নে প্ৰমোদ বড়ো ডাঙৰীয়া বেছি মানে সম্পত্তিৰ মালিক তো এই ভিডিঅ'ত আপোনালোকে জানিবলৈ পাব তো বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ হাগ্ৰামাৰ মানে কেইটা বেংক আছে আপোনালোকে জানেনে হাগ্ৰামাৰ বৰ্তমান সময়ত 8টা বেংক একাউণ্ট আছে আৰু এই 8টা বেংক একাউণ্টত জমা আছে কিমান টকা থব পাৰে তো হাগ্ৰামাৰ বেংক 8টা বেংক একাউণ্ট আছে 33,71,751 টকা তো এইখিনি মানে তেওঁৰ বেংক একাউণ্টত জমা আছে তো নগদ ধন কিমান থাকিব পাৰে তো নগদ ধন আছে হাগ্ৰামাৰ 6,58,200 টকা মানে 200 rupees এইটো হ'ল নগদ ধন তো পত্নীৰ হাতৰ যি নগদ ধন এইটো নগদ ধন হ'ল 35,36,000 তো এইখিনি পত্নীৰ নগদ ধন তো আপোনালোকে এতিয়া মানে প্ৰমোদ বড়ো ডাঙৰীয়াৰ পত্নীতকৈ হাগ্ৰামা মহিলাৰ বেংক একাউণ্টত থকা যি জমা আছে এই পইচাখিনি মানে শুনি পেলাই আপোনালোকে হয়তো আচৰিত হ'ব কিমান হ'ব পাৰে বা ভাবি চাওক আপোনালোকে ভাবকচোন এইটো মানে অফিচিয়েলহে আনঅফিচিয়েলো থাকিব পাৰে হয়নে নহয় তো যিখিনি নহওক ইয়াৰ যিখিনি অফিচিয়েল মানে বেংক একাউণ্টত বৰ্তমান জমা আছে এইটো হ'ল মানে 35টা দেই বেংক একাউণ্ট হ'ল 35টা এই 35টা বেংক একাউণ্ট মিলি পেলাই গোটেই 5,95,59,349 টকা তো এইখিনি হ'ল হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ পত্নীৰ যি বেংক একাউণ্ট যি 35টা বেংক একাউণ্ট এই 35টা বেংক একাউণ্টত জমা আছে মই পুনৰবাৰ কৈছোঁ 5,95,59,349 টকা তো হাগ্ৰামাৰ কিমান গাড়ী হ'ব পাৰে তো হাগ্ৰামাৰ নামত বৰ্তমান যি তথ্য দিছে এই তথ্য মতে যি 57 লাখৰ যি মানে টয়োটা লেণ্ড ক্ৰুইজাৰ তো তেখেতৰ নামত গাড়ী আছে আৰু পত্নীৰ নামত কিমান গাড়ী থাকিব পাৰে আপোনালোকে গেছ কৰকচোন তো আপোনালোকে ভাবি পেলাই আচৰিত হ'ব তো গাইজ পত্নীৰ নামত 32খন বিলাসী তথা বাণিজ্যিক বাহন আছে হাগ্ৰামা মহিলাৰীৰ যি পত্নী এই পত্নীৰ মানে নামত 32খন বিলাসী গাড়ী তথা মানে বাণিজ্যিক বাহন আছে তো এতিয়া তেখেতৰ কিছুমান অস্থাৱৰ হওক বা স্থাৱৰ সম্পত্তি আছে তো এইখিনিও মই মানে আপোনালোকক ক'ব বিচাৰিছোঁ যে পত্নীৰ নামত অস্থাৱৰ সম্পত্তি আছে কিমান তো পত্নীৰ অস্থাৱৰ সম্পত্তি আছে 25,52,52,12,000 টকা তো এইটো হ'ল মানে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যি পত্নীৰ অস্থাৱৰ সম্পত্তি আৰু এতিয়া যি হাগ্ৰামা মহিলাৰী যি মানে অস্থাৱৰ সম্পত্তি হাগ্ৰামা মহিলাৰীৰ নামৰ যি অস্থাৱৰ সম্পত্তি আছে এইটো হ'ল 3,80,40,000 এইটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ অস্থাৱৰ সম্পত্তি তো স্থাৱৰ মানে সম্পত্তিও আছে আস্থাৱৰ তো স্থাৱৰ সম্পত্তি এতিয়া আপোনালোকক মই ক'বলৈ গৈ আছোঁ যে পত্নীৰ নামত যি স্থাৱৰ সম্পত্তি আছে স্থাৱৰ সম্পত্তি হ'ল 22,13 লাখ টকা তো এইটো হ'ল হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ পত্নীৰ স্থাৱৰ সম্পত্তি আৰু হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ যি স্থাৱৰ সম্পত্তি তো এইটো হ'ল 5,49,94,000 টকা এইটো হ'ল হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ তো এতিয়া হাগ্ৰামা মহিলাৰীৰ 19,74,100 টকাৰ মূল্যৰ পুখুৰী আছে তো তেখেতৰ নামত পুখুৰী কিমান 19,74,100 টকাৰ মানে মূল্যৰ পুখুৰী আছে হাগ্ৰামাৰ দুটা আৰু পত্নীৰ নামত 22টা হাগ্ৰামাৰ নামৰ দুটা আৰু পত্নীৰ নামৰ 22টা মানে স্থানত কৃষিভূমি আছে
হা তাৰ পিছত হাগ্ৰামাৰ 10টা স্থানত আৰু পত্নীৰ 5টা স্থানত বাণিজ্যিক ভৱন আছে বাণিজ্যিক মানে হোটেল কিবা কিনি হেনতেন আৰু তো এইটো হল হাগ্ৰামাৰ নামত 10টা স্থানত বা আৰু পত্নীৰ 5টা স্থানত মানে বাণিজ্যিক ভৱন আছে এতিয়া মানে এইখিনিয়ে মানে এই যি হাগ্ৰামাৰ মহিলাৰী ডাঙৰীয়াই যি মানে শপতনামা জমা দিব মানে জমা দিছিল নমিনেশ্যনৰ সময়ত যিখিনি মই তথ্য পাইছো এইখিনি তথ্য ভিত্তিত মই মানে ভিডিঅটো বনাইছো আৰু এইখিনি মানে অফিচিয়েল হয় এইখিনি অফিচিয়েল আৰু আনঅফিচিয়েল থাকিব পাৰে মানে যিখিনি মানে অফিচিয়েলি দিছে এইখিনি ইয়াৰ ওপৰত ভিত্তি কৰি পেলাই মই ভিডিঅটো মানে বনাইছো ইয়াৰ মানে হাগ্ৰামাৰ যি সম্পত্তিক লৈ পেলাই এই ভিডিঅটো বনাইছো তো গাইজ এইখিনি হ'ল হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যি সম্পত্তিৰ তালিকা